যদি আপুনি এখন চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব খুজিছে তেনেহলে আপুনি এখন জিঅ'টেগ কৰিব লাগিব আপোনাৰ ঘৰত যেটো ভঙা ঘৰ আছে বা পুৰণা ঘৰ আছে সেই ঘৰটো আপোনালোকে জিঅ'টেগ কৰিব লাগিব আপুনি যদি জিঅ'টেগ কৰে তাৰ পিছতহে আপুনি এখন চৰকাৰী ঘৰ লাভ কৰিব পাৰিব আপুনি যেতিয়া নিজেই নিজৰ ঘৰটো জিঅ'টেগ কৰিবলৈ যাব আপোনাৰ এখন জব কাৰ্ডৰ নাম্বাৰৰ প্ৰয়োজন হ'ব আৰু এই নাম্বাৰটো আপোনালোকে অনলাইনৰ পৰা ডাউনলোড কৰিব লাগিব যদি অনলাইনৰ পৰা ডাউনলোড নকৰে আপোনালোকে কিন্তু আপোনাৰ ঘৰটো জিঅ'টেগ কৰিব নোৱাৰিব সো আপোনালোকে কেনেকৈ অনলাইনৰ পৰা আপোনাৰ জব কাৰ্ডৰ নাম্বাৰটো ডাউনলোড কৰিব আজিৰ এই ভিডিঅ'টোত মই আপোনাক সম্পূৰ্ণকৈ দেখুৱাম তাৰ বাবে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব সো বন্ধুসকল আপুনি প্ৰথমত আপোনাৰ মোবাইলৰ গুগল ব্ৰাউজাৰ অন কৰিব অন কৰাৰ পিছত আপুনি ইয়াত লিখিব আপুনি এনেকুৱাকৈ লিখিব MGNREGA আসাম এইখিনি লিখি আপুনি সাৰ্চ কৰিব তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব আপুনি তলফালে যাব আপুনি ইয়াত চাব আপুনি তলফালে অহাৰ পিছত আপুনি ইয়াত চাব পঞ্চায়ত আপুনি ইয়াত ক্লিক কৰিব আপুনি ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আহিব আপুনি এইফালে চাব পঞ্চায়ত তলফালে চাব ডাটা এন্ট্ৰি আপুনি ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত আপুনি এইফালে চাব ষ্টেটৰ নাম আপুনি ইয়াত চাব নালাগে আপুনি ওপৰ ফালে চাব মই জুম কৰি দেখুৱাইছো ইয়াত চাব ষ্টেট আপুনি ইয়াত ক্লিক কৰিব আপুনি ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত কিন্তু এনেকুৱাকৈ আহিব আপুনি এতিয়া এইফালে চাব ষ্টেটৰ নাম আছে আপুনি ইয়াৰ পৰা আপুনি চাব আপোনাৰ ষ্টেট কোনটো আপুনি হেইটো সিলেক্ট কৰিব আপুনি আপোনাৰ ষ্টেটটো সিলেক্ট কৰাৰ পিছত আপোনাৰ সন্মুখত আকৌ কিন্তু এনেকুৱাকৈ আহিব আপুনি এইফালে চাব ডিস্ট্ৰিক্ট সো ইয়াৰ পৰা আপুনি আপোনাৰ ডিস্ট্ৰিক্টৰ নামটো আপুনি সিলেক্ট কৰিব আপোনাৰ ডিস্ট্ৰিক্টৰ নামটো আপুনি সিলেক্ট কৰাৰ পিছত আপোনাৰ সন্মুখত কিন্তু এনেকুৱাকৈ আহিব আপুনি এইফালে চাব বলগৰ এখন লিষ্ট সো ইয়াৰ পৰা আপোনাৰ বলগৰ নামটো আপুনি সিলেক্ট কৰিব আপুনি বলগৰ নামটো সিলেক্ট কৰাৰ পিছত আপুনি এইফালে চাব পঞ্চায়ত আপুনি পঞ্চায়তৰ নামটো আপুনি সিলেক্ট কৰিব আপোনাৰ যেটো পঞ্চায়তৰ নাম আপুনি হেইটো সিলেক্ট কৰিব আপোনাৰ সন্মুখত আকৌ এনেকুৱাকৈ আহিব আপুনি এইফালে চাব R1 জব কাৰ্ড আপুনি তলফালে যাব ইয়াত চাব আপুনি 3 নম্বৰ চাব আপুনি জব কাৰ্ড এমপ্লয়মেন্ট ৰেজিষ্টাৰ আপুনি ইয়াত ক্লিক কৰিব আপুনি ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত কিন্তু এনেকুৱাকৈ আহিব আপুনি এইফালে চাব এইফালে এখন লিষ্ট আহি যাব এটো হল আপোনাৰ জব কাৰ্ডৰ লিষ্ট সো ইয়াৰ পৰা আপুনি আপোনাৰ নাম্বাৰটো আপুনি উলিয়াব লাগিব আপোনাৰ নাম্বাৰটো কোনটো এইফালে চাব বহুত নাম্বাৰ আছে এতিয়া আপোনাৰ নাম্বাৰ কোনটো আপোনাৰ নাম্বাৰটো আপুনি ইয়াৰ পৰা বাহিৰ কৰিবলৈ দুটা পদ্ধতি আছে এটা হল আপোনাৰ নাম সাৰ্চ কৰি আৰু এটা হল আপুনি এইফালে চাব 011/10 বা B এইখিনি নাম্বাৰ দি আপুনি সাৰ্চ কৰিব লাগিব এতিয়া আপোনাৰ এই নাম্বাৰটো আপুনি ক'ত পাব এইফালে চাব আপুনি এই নাম্বাৰটো আকৌ বেলেগ কৈ আছে 001/21A সো এনেকুৱা এই নাম্বাৰটো আপুনি ক'ত পাব আপোনাৰ জব কাৰ্ডৰ ওপৰত আপুনি দেখিবলৈ পাব এই নাম্বাৰটো লিখা আছে এই নাম্বাৰটোৰ দ্বাৰা আপুনি আপোনাৰ জব কাৰ্ডটো সাৰ্চ কৰিব পাৰিব বা আপোনাৰ নামৰ দ্বাৰা আপুনি আপোনাৰ জব কাৰ্ডটো আপুনি সাৰ্চ কৰিব পাৰিব তো সাৰ্চ কৰিবলৈ আপুনি এইফালে চাব 3 ডট আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি এইফালে চাব তলফালে যাব আপুনি ইয়াত চাব ফাইন্ড পেজ আপুনি ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পিছত এনেকৈ আপুনি সাৰ্চ কৰিব তো চাওক মই এটা নাম সাৰ্চ কৰিছো মই যেটো নাম সাৰ্চ কৰিছো সেই নামটো এনেকুৱাকৈ ৰঙা হৈ আহিছে আপুনিও এনেকুৱাকৈ আপোনাৰ নামটো সাৰ্চ কৰিব এতিয়া কথা হল এজন নামৰ মানুহ বহুত আছে আপোনাৰ দৰে মানুহৰ নাম আপোনাৰ গাঁও পঞ্চায়তত বহুত মানুহৰ নাম আছে এতিয়া আপোনাৰটো আপুনি কেনেকৈ উলিয়াব আপোনাৰ জব কাৰ্ডৰ ওপৰত চাব এই নাম্বাৰ কেইটা লিখা আছে সেই নাম্বাৰ কেইটা আপুনি কি কৰিব ইয়াত লিখিব সব বন্ধুসকল মই এই নাম্বাৰটো ইয়াত লিখাৰ লগে লগে ইয়াত শো কৰিছে সো এনেকুৱাকৈ আপোনাৰ জব কাৰ্ডটো আপুনি এনেকৈ সাৰ্চ কৰক আৰু যেতিয়া আপোনাৰ নাম্বাৰটো এনেকুৱাকৈ শো কৰিব আপুনি এইফালে চাব AS তাৰ পিছত কেইটামান নাম্বাৰ আছে সো এইখিনি হল আপোনাৰ জব কাৰ্ড নাম্বাৰ আপোনাৰ এইখিনি এই গটেখিনি হল আপোনাৰ জব কাৰ্ডৰ নাম্বাৰ সো এই নাম্বাৰখিনি আপুনি লিখি ৰাখিব যেতিয়া আপুনি আপোনাৰ ঘৰটো জিঅ'টেগ কৰিব বা আপুনি এখন চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব তেতিয়া আপুনি এই নাম্বাৰটো বহুৱাই দিব এনেকুৱাকৈ আপোনাৰ জব কাৰ্ডৰ নাম্বাৰটো আপুনি অনলাইনৰ পৰা ডাউনলোড কৰক তো বন্ধুসকল এই ভিডিঅটো কেনেকুৱা লাগিছে আপুনি নিশ্চয় কমেন্ট কৰি জনাব